বন্ধুসকল, আপোনাসক সদৌতিকে মই অসম সাহিত্য সভাৰ হৈ শ্ৰদ্ধা আৰু প্ৰণাম নিবেদিছোঁ। এটা বৰ গুৰুত্বপূৰ্ণ কথা ক'বলৈ আপোনাসকলক ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছে। আপোনাসক সকলোটোৱে জানে, কালি এটা ঘটিব নলগীয়া ঘটনা এটা বিদেশত হ'ল। অসম আকাশৰ এটা উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গ খহি পৰিল। একা-চেকা মনৰ এই ডেকাজন আছিল প্ৰকৃততে স্বাধীনতাৰ উপভোগকাৰী। স্বাধীনতা যি উপভোগ কৰে, তেওঁৰ বিশ্বৰ সকলোকে সমভাৱে চায়, আৰু যি স্বাধীনতাৰ পৰা লাভ কৰা ক্ষমতা নিজে উপভোগ কৰে, তেতিয়া মানুহজন নিজৰ কাৰণে চোৱা বুজায়। জুবিন গাৰ্গে সমগ্ৰ জীৱনটো নিৰলে মানৱ সেৱা কৰি গৈছিল, অৰ্থাৎ স্বাধীনতা উপভোগ কৰিছিল। সেইজনৰ স্মৃতি অসমৰ ৰাইজ যিমান দিনলৈকে জীয়াই থাকিব, অসমৰ মাটি পানী জীয়াই থকালৈকে জুবিন গাৰ্গৰ নাম অসমৰ মাটিত সদায়ে ধ্বনিত হৈ থাকিব। কিন্তু আপোনাসকলক আজি মাতি অনাৰ আমাৰ মূল কাৰণটো হ'ল যে জুবিন গাৰ্গ জাজিৰ তামুলী-চিগাৰ তেওঁৰ মূল ঘৰ আছিল, আৰু পিতৃয়ে আহি যোৰহাটৰ চোলাধৰাত বঙালপুখুৰীত ক্লাব ৰোডৰ কাষতে এটা ঘৰ দুৱাৰ সাজি তাতে থাকিবলৈ ল'লে, আৰু তাৰ ফলস্বৰূপে জুবিন গাৰ্গ যোৰহতীয়া হৈ পৰিল। আৰু তাৰমানে জুবিনৰ প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষা যোৰহাটতেই তেওঁ লাভ কৰিবলৈ সুযোগ পাইছিল। সৰ্বোপৰি তেওঁৰ সংগীতৰ যিটো জয়যাত্ৰা, আপোনাসকলে শুনি সন্তোষ পাব যে বঙালপুখুৰীৰ যিভাগ পূজা মন্দিৰ আছে, সেই পূজা মন্দিৰতেই এই জুবিন গাৰ্গ নামৰ শিশুটিয়ে প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল, আৰু তাৰ যিটো পৰিসীমা সমগ্ৰ যোৰহাটতে পৰিব্যক্ত হৈছিল। সকলোৱে জুবিন গাৰ্গক শিশু অৱস্থাতে চিনি পোৱা হৈছিল। তাৰমানে আমি এইটো কথা ক'ব খুজিছোঁ যে জুবিন গাৰ্গৰ প্ৰথম সম্পৰ্কটো যোৰহাটৰ লগত, আৰু সেয়ে যোৰহাটবাসীয়ে জুবিন গাৰ্গৰ আজিৰ এই মহাপ্ৰস্থানৰ সময়ত প্ৰতিগৰাকী যোৰহাটবাসী, প্ৰতিটো যোৰহাটৰ অনুষ্ঠান প্ৰতিষ্ঠান সকলোৱে আমাক ফোন কৰি জনাইছে যে জুবিন গাৰ্গৰ সমাধি যোৰহাটতে হ'ব লাগে। সেই অনুক্ৰমে মই যোৰহাটৰ বিভিন্ন দল সংগঠনৰ লগতো আলোচনা কৰিছোঁ, আৰু ইতিমধ্যে পোৱা খবৰ মতে অসম সাহিত্য সভাই মতামতটো অসম চৰকাৰেও বিচাৰিছে। গতিকে আমি সকলো সাংবাদিকক বিনীতভাৱে অনুৰোধ জনাইছোঁ যাতে আজিৰ এই বাতৰিটোৱে চৰকাৰকো এই আৱেগিক ঐক্য সুদৃঢ় কৰিবৰ কাৰণে যাতে অনুপ্ৰেৰণা যোগায়। তাৰমানে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া যোৰহাটত হ'ব লাগে। ইয়াৰ আগতেও আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অন্ত্যেষ্টিক্ৰিয়া তেজপুৰত হৈছিল, বিষ্ণুপ্ৰসাদ ৰাভাৰো তেনেকৈ স্থানীয়ভাৱে হৈছিল, আনন্দচন্দ্ৰ আগৰৱালাৰো তেনেকৈ আনন্দগিৰি যিটো পাহাৰ আছে এতিয়া তেজপুৰত তাতেই হৈছিল,
প্ৰতিগৰাকী মহীৰূহৰ জন্মস্থানতেই আচলতে তেওঁলোকৰ সমাধি ক্ষেত্ৰ নিৰ্মাণ হৈছিল। গতিকে অসমৰ ৰাইজৰ হৈ আৰু যোৰহাটবাসীৰ হৈ মই চৰকাৰৰ ওচৰত বিনীতভাৱে অনুৰোধ জনাব খুজিছোঁ যাতে জুবিন গাৰ্গৰ সমাধিস্থল যোৰহাটত নগৰৰ আশে পাশে সৰ্বজন পৰিচিত এডোখৰ ঠাইত হওক। এই সম্পৰ্কে যোৰহাটৰ স্থানীয় বিধায়ক মহোদয়ৰ লগত মই পুৱা আজি কথা পাতিছিলোঁ। তেওঁলোকে 3খন ঠাই নিৰ্বাচন কৰিছে যদিও শেষ পৰ্যন্ত এই ঠাই 3খনৰ ভিতৰত আমাৰ যিটো বাইপাছ আছে, এই বাইপাছৰ কাষতে এডোখৰ মাটি 5 বিঘা মাটি চৰকাৰে দিবলৈ প্ৰস্তুত হৈছে আৰু সেই মাটিডোখৰ দিব পাৰিব বুলি হিতেন্দ্ৰনাথ গোস্বামীদেৱে মুখ্যমন্ত্ৰীক আজি ৰাতিপুৱা জনাইছে। গতিকে আমি আপোনাসকলৰ যোগেদি, কাৰণ সংবাদ মাধ্যমেই হ'ল আজিৰ বৰ্তমান জগতৰ এটা চালিকা শক্তি আৰু সংবাদ মাধ্যমলৈ চৰকাৰেও ভয় কৰে। চৰকাৰক উঠাবও পাৰে, বহুৱাবও পাৰে। গতিকে মই আপোনাসকলক বিনীতভাৱে অনুৰোধ জনাইছোঁ যাতে অসমৰ একাংশ অৰ্থাৎ যোৰহাটবাসীৰ ৰাইজৰ হৃদবৃত্তি আৰু স্মৃতিবৃত্তিত লুকাই থকা জুবিন গাৰ্গৰ প্ৰতি যিটো স্নেহ আৰু শ্ৰদ্ধা তাৰ প্ৰতিফলন স্বৰূপে যাতে যোৰহাটতেই জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় আৰু তাৰ যোগেদি যোৰহাটত এটা সমাধিস্থল হ'লে আমি অনুভৱ কৰিম যে ইমান দিনে যোৰহাটবাসীয়ে এটা অভাৱ অনুভৱ কৰিছিল যে চৰকাৰে গুৱাহাটীখনকেই অসম বুলি আজিৰ যুগলৈকে বিবেচনা কৰি আহিছে আৰু জুবিন গাৰ্গৰ সমাধিস্থল যদি যোৰহাটত হয়, চৰকাৰৰ প্ৰতি থকা অসমৰ ৰাইজৰ এই যিটো অসন্তোষ, এই অসন্তোষটো মৰিখন হ'ব। আৰু মই আশা কৰোঁ আপোনালোকৰ এই যিটো ইতিবাচক প্ৰচাৰ, এই ইতিবাচক প্ৰচাৰে যোৰহাটৰ সমাধিস্থল নিৰ্মিত হ'ব। তেনেহ'লে আমাৰ আৰু এটা কথা আহি পৰিব, সেইটো হ'ল যে তেখেতক ৰাজহুৱাভাৱে যেতিয়া শ্ৰদ্ধা নিবেদন কৰা হ'ব, আমাৰ সকলোৰে মনত আছে ভূপেন হাজৰিকাদেৱৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিত যেনেকৈ এটা সুপৰিকল্পিতভাৱে ক'তো একো গণ্ডগোল নোহোৱাকৈ সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈছিল, যোৰহাটতো সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পূৰ্ণভাৱে সুপৰিকল্পিতভাৱে আমাৰ চৰকাৰে নিশ্চয় নিৰ্ণয় কৰিব আৰু তাত মান এটা চৰকাৰ দিবলৈ নিশ্চয় সক্ষম হ'ব। আৰু যোৰহাটবাসীৰ ৰাইজৰ যিটো আৱেগ, কালি মই গুৱাহাটীৰ পৰা আহি 1 বজাত বৰুৱা চাৰিআলি পাইছোঁহি, তেতিয়াও দেখিছোঁ জুবিনৰ অনুৰাগীসকলে তেতিয়াও বন্তি জ্বলাই আছে, গীত মাত গাই এই শিল্পীজনালৈ শ্ৰদ্ধা জনাই আছে। গতিকে মই আশা কৰোঁ আপোনালোকৰ যোগেদিয়ে এই বাৰ্তাটো অসমৰ মাননীয় আৰু সকলোৰে শ্ৰদ্ধেয় মুখ্যমন্ত্ৰীৰ কাষলৈ লৈ যাবলৈ যাতে সক্ষম হয় আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও যাতে যোৰহাটৰ বৌদ্ধিক মহল, সমাজ সচেতন মহল আৰু ছাত্ৰ ছাত্ৰী সকলোৰে যিটো আশা, সেই আশা যাতে চৰকাৰে পূৰণ কৰিবলৈ সক্ষম হয়। ইয়াৰ মাধ্যম কিন্তু হ'ব লাগিব আপোনাসৱৰ প্ৰচেষ্টাতেই এই মহতো মহীয়ান কামফেৰা সম্পন্ন হ'ব বুলি মই আশা কৰি আপোনাসকলক পুনৰ মই নমস্কাৰ জনাইছোঁ।